তো আজি আপোনালোকে শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছে। গোটেই সমগ্ৰ অসমটো আজি বন্ধ আছে। হয়, তো আপোনালোকৰ দুখ প্ৰকাশ কৰকচোন আৰু আপোনালোকে আজি শ্ৰদ্ধাঞ্জলিৰ বিষয়ে কওক দুআষাৰ। কি ক'ব, আমাৰতো ক'বলৈ একো ভাষাই নাই। দুখত আমি সঁচাকৈ আমাৰ চাহ জনগোষ্ঠীয়ে হওক বা আমাৰ গোটেই অসমৰ লগতে আমি মানে দুখেৰে ভাগি পৰিছোঁ। যিহেতু সমগ্ৰ ভাৰতত গম পাই যেনেকৈ আমিও তেনেকৈ গম পাইছোঁ যে যোৱা ইংৰাজী 19 তাৰিখে আমাৰ অসমৰ জাতীয় সম্পদ, আমাৰ সম্পদ, আমাৰ কণ্ঠশিল্পী, আমাৰ অসমৰ মহান শিল্পীগৰাকী জুবিন গাৰ্গ, তেখেত ছিংগাপুৰত তেখেতৰ বিয়োগ ঘটে। সেই খবৰটো পাই আমি গোটেই চাহ জনগোষ্ঠী আদিবাসী সমাজে আমি মৰ্মাহত হৈছোঁ। কিয়নো তেখেত আমাৰ চাহ জনগোষ্ঠীৰ ওপৰতো বহুখিনি গীত গাইছে। অকল তেখেত গীতেই গোৱা নহয়, তেখেত সমাজ সেৱকো আছিলে। তেখেত যিমান পাৰে দুখীয়াসকলক সহায় সহযোগ আগবঢ়াই আহিছিলে। কোনোবাই কলেজত কাৰোবাৰ এডমিশ্যন কৰিবৰ কাৰণে তেখেতে টকা পইচা দিয়ে, কাৰোবাৰ বেমাৰত তেখেতে টকা পইচা দি সহায় সহযোগ আগবঢ়াইছে। তেখেতে আমাৰ সমাজৰো বহুতো ছাত্ৰ ছাত্ৰীক সহায় সহযোগ আগবঢ়াইছে। আৰু তেখেতৰ আজি বিয়োগত আমি যদি তেখেতৰ শ্ৰদ্ধাঞ্জলি নজনাওঁ, আমি আৰু কেতিয়াও তেখেতক ঘূৰাই নাপাওঁ। সেয়েহে আজি আমি বাহাদুৰ চাহ বাগিচাৰ আমাৰ পৰিচালক মহোদয় উপস্থিতিত, হাতীবাৰী চাহ ফেক্টৰীৰ পৰিচালক মহোদয়ৰ উপস্থিতিত, লগতে আমাৰ বাহাদুৰ চাহ বাগিচাৰ অসম চাহ মজদুৰ সংঘ, অসম চাহ কৰ্মচাৰী সংঘ সকলোৰে বিষয়ববীয়াও আৰু বাহাদুৰ চাহ বাগিচাৰ সমূহ ৰাইজ উপস্থিত হৈ আজি আমাৰ বাহাদুৰ চাহ বাগিচাক তেখেতৰ আত্মাৰ সদগতিৰ কাৰণে আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি দুখৰ কথা কওক। কি ক'ম, ক'বলৈ আচলতে ভাষা নাই। প্ৰয়াত জুবিন গাৰ্গদেৱ অকল অসমৰেই মানে হেৰি নহয়, তেওঁ সমগ্ৰ বিশ্ব মানৱৰ অন্তৰত সোমাই পৰিছিলে। আৰু তেনে এজন মহান শিল্পীৰ আজি অন্তিম দিনা এই অকণমান মানে হেৰি আমি অশ্ৰুসিক্ত নয়নেৰে তেখেতক বিদায় জনালোঁ।